নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি হৈছে 1 অক্টোবৰ আৰু আজিৰ পৰা আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম। আজিৰ পৰা অসমত আধাৰ কাৰ্ড পোৱাটো জটিল হৈ পৰিব। এনআৰচিত আবেদন কৰা নম্বৰ দিলেহে পাব আধাৰ কাৰ্ড। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম। এতিয়াৰ পৰা এনআৰচিত আবেদন নকৰা লোকে নাপাব আধাৰ কাৰ্ড। 2014 চনত যদি এনআৰচিৰ বাবে আবেদন কৰা নাই তেন্তে সেইসকল লোকে নাপাব আধাৰ কাৰ্ড। অসমৰ কেইবাখনো জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড পোৱা গৈছে। ধুবুৰী, গোৱালপাৰা এইসমূহ জিলাত বৃদ্ধি পাইছে এই সমস্যা। একাংশ সন্দেহযুক্ত লোকে লাভ কৰিছে আধাৰ কাৰ্ড, যাৰ বাবে 1 অক্টোবৰ অৰ্থাৎ আজিৰ পৰা অসমত আধাৰ কাৰ্ড পোৱাটো জটিল হৈ পৰিব। বিদেশীয়ে যাতে অসমৰ আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে এনআৰচিত নাম নথকা 9,55,000 লোকে লাভ কৰিব আধাৰ কাৰ্ড। এইসকলক বাদ দি নতুনকৈ আধাৰ আবেদন এতিয়া জটিল হৈ পৰিব ৰাজ্যত। উল্লেখযোগ্য যে বৰপেটাত 103% লাভ কৰিছে আধাৰ কাৰ্ড, য'ত 100% লোকে পাব লাগে আধাৰ কাৰ্ড, তাত 103% লাভ কৰিছে আধাৰ কাৰ্ড। ধুবুৰীতো 103% পাইছে আধাৰ কাৰ্ড, মৰিগাঁৱত 101% পাইছে আধাৰ কাৰ্ড, নগাঁৱতো 101% পাইছে আধাৰ কাৰ্ড। আৰু আজিৰ পৰা এনআৰচিত আবেদন কৰা নম্বৰ দিলেহে পাব আধাৰ কাৰ্ড। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজিও ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰ ঘূৰাই লওক, অন্যথা 2026ত ইয়াৰ প্ৰত্যুত্তৰ পাব। স্মাৰ্ট মিটাৰৰ নামত শক্তি বিভাগে ৰাইজক এটা ডকাইত আৰু লুণ্ঠনকাৰী দিছে। এই বুলি মন্তব্য কৰি তামোল পাণৰ শৰাই লৈ শক্তি বিভাগৰ কাৰ্যালয়ত উপস্থিত হ'ল শ শ পুৰুষ মহিলা। বৰষুণত তিতি বুৰি শ শ লোকে ঘূৰাই দিবলৈ আহিল নিজৰ স্মাৰ্ট মিটাৰ। তামোল পাণৰ শৰাই লৈ এইবাৰ শক্তি বিভাগৰ কাৰ্যালয়ত উপস্থিত হ'ল শ শ পুৰুষ মহিলা। শ শ লোকে ঘূৰাই দিবলৈ আহিল নিজৰ স্মাৰ্ট মিটাৰ। বৰষুণত তিতি বুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল শ শ লোক। স্মাৰ্ট মিটাৰ ঘূৰাই লওক, অন্যথা 2026ত ইয়াৰ প্ৰত্যুত্তৰ পাব। এই মন্তব্য প্ৰতিবাদকাৰী জনতাৰ। শক্তি বিভাগে ৰাইজক এটা ডকাইত আৰু লুণ্ঠনকাৰী দিছে, এই মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে। লগতে কয় যে লুণ্ঠনকাৰী ডকাইতটোক ৰাইজে পোহপাল দিব নোৱাৰে। ৰাইজৰ বহু অনুৰোধৰ পাছতো শক্তি বিভাগে উঠাই নানিলে স্মাৰ্ট মিটাৰ। যেনেকৈ আন্দোলন কৰিলে সমস্যা সমাধান হ'ব আমি তেনেকৈয়ে কৰিম। মানুহক জ্বলা-কলা দিয়া স্মাৰ্ট মিটাৰ আমাক কেতিয়াও নালাগে। সৰুপথাৰৰ শক্তি বিভাগৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰ ঘূৰাই দিবলৈ আহিল হাজাৰ হাজাৰ লোক আৰু এই মিটাৰ ঘূৰাই দিবলৈ আহি এই মন্তব্য কৰে প্ৰতিবাদকাৰী জনতাই। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ উদ্যোগত শক্তি বিভাগৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ। অনাগত দিনত ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু থাকক শক্তি বিভাগ। তামোল পাণৰ অৰিহণাৰে শৰাই আগবঢ়াই ঘূৰাই দিলে স্মাৰ্ট মিটাৰ। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতলিত উচ্ছেদ চলাই এইবাৰ বিপদত পৰিছে ৰাজ্য চৰকাৰৰ 5 গৰাকী শীৰ্ষ বিষয়া। কামৰূপ জিলাৰ আয়ুক্ত, আৰক্ষী আয়ুক্ত আৰু অচি সহ 5 গৰাকী চৰকাৰী বিষয়া বিপদত পৰিছে। 2 সপ্তাহৰ ভিতৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক এই জাননীৰ উত্তৰ দিব লাগিব বিষয়াসকলে। ন্যায়ালয়ৰ নিয়ম ভাঙি উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে এইসকল চৰকাৰী বিষয়াৰ বিৰুদ্ধে। সোণাপুৰৰ কচুতলিত উচ্ছেদ চলাই বিপদত জিলা আয়ুক্ত, আৰক্ষী আয়ুক্ত আৰু অচি সহ 5 গৰাকী চৰকাৰী বিষয়া। সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়ম ভংগ কৰি উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে এই 5 গৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে। এই বিষয়াসকলৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পিছতে সৰ্বোচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰৰ
কেইবাটাও বিভাগলৈ। ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগলৈ জাননী জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। লগতে সোণাপুৰৰ অচিলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। 2 সপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে এইসকল বিষয়ালৈ। আদালতত হাজিৰ হৈ কাৰণ দৰ্শাব লাগিব এই 5 গৰাকী বিষয়াই। আদালত অৱমাননাৰ গোচৰ তেওঁলোকৰ বিৰুদ্ধে কিয় তৰা নহ'ব বুলিও প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে। 2 সপ্তাহৰ ভিতৰত সৰ্বোচ্চ ন্যায়ালয়ত নিজৰ পক্ষ দাঙি ধৰিব লাগিব এই বিষয়াসকলে। কচুতুলিৰ উচ্ছেদক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মহাৰাষ্ট্ৰত গৰুক ৰাজ্যিক মাতৃ হিচাপে ঘোষণা আৰু লগতে গণ নিধনতো নিষেধাজ্ঞা আৰোপ শিন্দে চৰকাৰৰ। 2 মাহৰ পাছত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন আৰু তাৰ আগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে গো ৰাজনীতিত এক ডাঙৰ পদক্ষেপ লয়। সোমবাৰে শিৱসেনাৰ সুপ্ৰিমে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে গৰুক আনুষ্ঠানিকভাৱে ৰাজ্য মাতৃ হিচাপে স্বীকৃতি দিব আৰু এই সন্দৰ্ভত চৰকাৰী নীতি নিৰ্দেশনা কেইদিনমানৰ পাছত প্ৰকাশ কৰা হ'ব। হিন্দুসকলে গৰুক ঈশ্বৰ বুলি গণ্য কৰে। বিজেপি শাসিত সকলো ৰাজ্যতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে গৰু হত্যা, কিন্তু কোনো ৰাজ্যতে গৰুটোক আনুষ্ঠানিকভাৱে ৰাজ্যৰ মাতৃ হিচাপে স্বীকৃতি দিয়া হোৱা নাই। শিৱ ভক্তৰ দল শিৱসেনাই কেতিয়াও গৰু ৰাজনীতিত সক্ৰিয়ভাৱে লিপ্ত হোৱা নাই। এইটোৱে হৈছে মহাৰাষ্ট্ৰৰ আন এক উগ্ৰ হিন্দুত্ববাদী দল শিৱসেনা আৰু বিজেপিৰ পাৰ্থক্য। নৱেম্বৰ মাহত মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন আৰু তাৰ আগতেই একনাথ শিন্দেই এক নতুন মাত্ৰা দিলে। চৰকাৰৰ অংশীদাৰ 2 বিজেপি আৰু অজিত পাৱাৰৰ এনচিপিক পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে শিন্দেই, যাতে এই সিদ্ধান্তৰ কৃতিত্ব অকল শিৱসেনাই পায়। পৰৱৰ্তী খবৰ, অসমত মাদ্ৰাছা বন্ধ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ বিধায়ক আমিনুল ইছলামৰ। আমিনুল ইছলামৰ মন্তব্য, পৃথিৱীৰ কোনো শক্তিয়াই কোৰাণৰ বাণী আৰু শিক্ষা বন্ধ কৰিব নোৱাৰে। 1500 বছৰীয়া কোৰাণৰ শিক্ষা বন্ধ কৰাৰ অপচেষ্টা এইবাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে। ইছলাম ধৰ্মৰ আগ্ৰাসন কোনেও বন্ধ কৰিব নোৱাৰে। এই মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। ইছলামত প্ৰতিটো কথা ধৰ্ম অনুসৰিয়ে কৰিব লাগে। কোৰাণ হাদিছৰ মতে প্ৰতিটো কথা হ'ব লাগিব। কোৰাণ অনুসৰি কিদৰে সমাজলৈ শান্তি শৃংখলা আহিব আৰু লগতে কিদৰে জীৱন যাপন কৰিব সেয়া মাদ্ৰাছাত শিকোৱা হয়। ইছলামৰ বাবে মাদ্ৰাছা অপৰিহাৰ্য। ইছলামত ধৰ্মীয় শিক্ষা আৰু মাদ্ৰাছা শিক্ষা থাকিবই আৰু থাকিবই লাগিবই। 1500 বছৰ ধৰি কোৰাণক বাধা দিয়াৰ চেষ্টা চলি আহিছে। কোৰাণৰ কথাবিলাক মানুহে সৃষ্টি কৰা কথা নহয়। বহু বাধা দিও ইছলাম ধৰ্মক কোনেও বাধা দিব নোৱাৰিলে। বিশ্বৰ প্ৰতিটো প্ৰান্তত বিয়পি পৰিল ইছলাম ধৰ্ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে প্ৰত্যাহ্বান জনালে বিধায়ক আমিনুল ইছলামে। উল্লেখযোগ্য যে হাৰিয়ানাত অসমত মাদ্ৰাছা বন্ধ কৰাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ এই হুংকাৰ দিছে বিধায়ক আমিনুল ইছলামে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ এক উদ্বেগজনক খবৰ। নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ ভয়ংকৰ সংক্ৰমণ ভাৰতত আৰু এই সন্দৰ্ভত ফেটি লিভাৰ ডিজিজক লৈ নিৰ্দেশনা জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ। ফেটি লিভাৰ হোৱা মানেই মদাহী নহয়, কাৰক হ'ব পাৰে অনেক বা অন্য বহুতো। মদ নোখোৱা মানুহৰ দেশত বেছিকৈ ধৰা পৰিছে ফেটি লিভাৰ ডিজিজ। নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ ভয়ংকৰ সংক্ৰমণ ভাৰতত। ফেটি লিভাৰ ডিজিজক লৈ নিৰ্দেশনা জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ। 27 ছেপ্টেম্বৰ 2024 শুকুৰবাৰে সতৰ্কবাণী জাৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। স্বাস্থ্যৰ যত্ন আৰু আগতীয় চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। অসুৰাযুক্ত ফেটি লিভাৰ ডিজিজ এতিয়া মুখ্য সংক্ৰামক ৰোগ হিচাপে স্বীকৃতি পাইছে ভাৰতত। যকৃত ৰোগৰ এক গুৰুত্বপূৰ্ণ কাৰণ হিচাপে উদ্ভৱ হৈছে
অসুৰাযুক্ত ফেটি লিভাৰ ডিজিজ। নন এলকহলিক ফেটি লিভাৰ এলকহলিক ফেটি লিভাৰতকৈও অধিক ভয়ংকৰ। নন এলকহলিক ফেটি লিভাৰ ৰোগীৰ 66% অধিক মৃত্যুৰ মুখত পৰে। এক নীৰৱ মহামাৰী হৈ পৰিব পাৰে নন এলকহলিক ফেটি লিভাৰ। বয়স, লিংগ, বাসস্থানৰ ক্ষেত্ৰ আৰু আৰ্থসামাজিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে এই ৰোগ। ধঁপাত সেৱন, ধূমপান আৰু ধোঁৱাবিহীন সুৰাৰ ব্যৱহাৰ, দুৰ্বল খাদ্যাভ্যাস, অপৰ্যাপ্ত শাৰীৰিক সক্ৰিয়তা আৰু বায়ু প্ৰদূষণ হৈছে এই ৰোগৰ মুখ্য কাৰণ। প্ৰদূষিত খাদ্য, ভেজাল তেল, অনবৰত বাহিৰৰ খাদ্যও হ'ব পাৰে এই ৰোগৰ কাৰণ। গতিকে সাৱধান হওক, সচেতন হওক, খাদ্যৰ যতন লওক, স্বাস্থ্যৰ যতন লওক। পৰৱৰ্তী খবৰ, কংগ্ৰেছক এইবাৰ খুৰদাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ হৈছে পদূলি শুঙি ফুৰা এটা পাৰ্টি। অসমৰ উন্নতি দেখি বেলেগ ৰাজ্যই কান্দিছে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ হৈছে পদূলি শুঙি ফুৰা এটা পাৰ্টি। মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা খাৰ্গে অসম বিৰোধী। অসমৰ উন্নতি দেখি আজি কৰ্ণাটকে কান্দিছে। অসম আৰু ভাৰতৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে কোনো এখন উন্নত ৰাজ্যই অসমৰ লগত নিজকে তুলনা কৰিছে। অসমত দক্ষতা নাই বুলি কৈ প্ৰিয়ংকা খাৰ্গেই অসমক অপমান কৰিছে। ছেমি কণ্ডাক্টৰ উদ্যোগটো সফল কৰি আমি কৰ্ণাটকক দেখুৱাই দিম যে আমাৰ যুৱক যুৱতীৰ দক্ষতা আছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ নেপালত ভয়ংকৰ বিপদ। মহাপ্ৰলয়, প্ৰকৃতিৰ ৰুষ্ট ৰূপত হাজাৰ হাজাৰ লোকৰ হাহাকাৰ। প্ৰলয়ংকাৰী বানপানী আৰু ভূমিস্খলনত মৃত্যু হৈছে 2 শতাধিক লোকৰ। আকস্মিক বানে উঠুৱাই লৈ যায় ঘৰ বাৰী, ৰাজপথ, দলং। অবৰ্ণনীয় পৰিৱেশৰ মাজত চলি আছে উদ্ধাৰ অভিযান। প্ৰকৃতিৰ ৰুষ্ট ৰূপত হাজাৰ হাজাৰ লোকৰ হাহাকাৰ। মহাপ্ৰলয়ৰ ভয়াৱহ ৰূপ দেখি কঁপি উঠিল হাজাৰ হাজাৰ লোক। প্ৰলয়ংকাৰী বানপানী আৰু ভূমিস্খলনত মৃত্যু হৈছে 2 শতাধিক লোকৰ। নেপালৰ ভয়াৱহ বান আৰু ভূমিস্খলনত নিহতৰ সংখ্যা 200লৈ বৃদ্ধি। শনিবাৰে ভয়াৱহ বানৰ কবলত পৰিছিল চুবুৰীয়া দেশখন। মাত্ৰাধিক বৰষুণে উফন্দাই তুলিছিল পক্ষী আৰু বাগমতী নৈ। আকস্মিক বানে উঠুৱাই লৈ যায় শ শ লোকক। হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে এই বান আৰু ভূমিস্খলনত। এতিয়াও সন্ধান নাই 30 জনৰো অধিক লোকৰ। কাঠমাণ্ডু উপত্যকাত বানৰ পিছত এতিয়া অবৰ্ণনীয় পৰিৱেশ। ভূমিস্খলনে ধাসীমোহিনীয়া অঞ্চলবোৰত চলি আছে উদ্ধাৰ কাৰ্য। হাজাৰ হাজাৰ উদ্ধাৰকাৰীয়ে ভিন্ন প্ৰান্তত চলাই আছে উদ্ধাৰ অভিযান। আৰু সোমবাৰৰ অভিযানত উদ্ধাৰ হৈছে কমেও 30টা মৃতদেহ। মুঠতে নেপালত বৰ্তমান ভয়াৱহ পৰিস্থিতি।